অসমৰ আকাশৰ পৰা আকৌ খহি পৰিল এটা নক্ষত্ৰ। নাগাৰা নামৰ পিতামহৰ বিয়োগ। নামনি অসমৰ অন্যতম কৃষ্টি নাগাৰা নামৰ সূৰ্যটো আজি হঠাৎ অস্ত গ'ল। প্ৰথিতযশা নাগাৰা নামৰ শিল্পী ৰামচৰণ ভৰালীৰ দেহাৱসান। জীৱনতকৈও নাম বেছি ভাল পোৱা মানুহজন আজি নোহোৱা হ'ল। কৃষ্ণৰ পত্নী বৃন্দাৱতী গছৰলৈ কহিবে লাগিলা কথা দেৱী হত কহিবে লাগিলা কথা। অসমৰ আকাশত এতিয়া বিষাদৰ ছাঁ। নামনি অসমৰ অন্যতম ধৰ্মীয় কৃষ্টি নাগাৰা নাম। আৰু এই নাগাৰা নামক উজ্জীৱিত কৰাত প্ৰচাৰ আৰু প্ৰসাৰণত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা সকলৰ ভিতৰত বহুলভাৱে চৰ্চিত নামটোৱে আছিল পাঠক ৰামচৰণ ভৰালী। শ্ৰোতা দৰ্শকৰ মাজত হৰিনামৰ অমিয়া ধ্বনিৰে ভক্তিৰ সঞ্চাৰ কৰিছিল ৰামচৰণ ভৰালীয়ে। নাগাৰা নামৰ স্বকীয় মৰ্যাদা ৰাখি উদাত্ত কণ্ঠেৰে নাম পৰিৱেশন কৰিছিল এইগৰাকী শিল্পীয়ে। নামৰ মাজতে হাস্য ৰসেৰে দিছিল আমোদ। দেৱী কি কৈ আছে শুনা না? বস্তু বোলে কেইটাবাতে সোমাই গেছি যা। অসম আন্দোলনৰ সময়ত দেশপ্ৰেমৰ নাম গাই সকলোকে উদ্বুদ্ধ কৰিছিল, জাতীয় প্ৰেমৰ সঞ্চাৰ কৰিছিল। তেতিয়াৰ পৰাই কটা নাছিল দাড়ি। নাগাৰা নামকে জীৱনৰ ব্ৰত হিচাপে লৈ মৃত্যুৰ এদিন আগলৈকে নাম গাই ভক্তপ্ৰাণ ৰাইজক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল ৰামচৰণ ভৰালীদেৱে। শিল্পীগৰাকীয়ে কালি নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পাছতে হঠাৎ অসুস্থ হৈ পৰে আৰু 12:20 শেষ নিশ্বাস ত্যাগ কৰে প্ৰাণৰ শিল্পীগৰাকীয়ে। শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতে অজস্ৰ গুণমুগ্ধই আহি ভিৰ কৰে তেখেতৰ বাসগৃহত। তেখেতৰ ওচৰত নামৰ শিক্ষা লোৱা বহু পাঠক আৰু পাঠিকায়ো তেখেতৰ ঘৰত উপস্থিত হৈ গুৰুক অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে। কাইলৈ পুৱাৰ ভাগত ৰাজ্যিক মৰ্যাদাৰে শিল্পীগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। অসম চৰকাৰৰ শিল্পী পেঞ্চনৰ নাগাৰা সূৰ্য আৰু মোহন ভাইৰা বঁটা প্ৰাপক যশস্বী নাগাৰা শিল্পী ৰামচৰণ ভৰালীদেৱৰ মৃত্যুত অসম চৰকাৰে গভীৰ শোক প্ৰকাশ কৰিছে আৰু তেখেতৰ শেষকৃত্য কালি 11:30 বজাত কৰা হ'ব তেখেতৰ বাসভৱনতে। আৰু তেখেতৰ শেষকৃত্য সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে কৰা হ'ব উইদাউট গান চেলুট। আৰু সেইকাৰণে আমি তেখেতৰ মৃতদেহটো যাতে ঠিকে থাকে সেইকাৰণে আমি গুৱাহাটীৰ পৰা কোল্ড কফি অনাৰ ব্যৱস্থা কৰি আছোঁ। আৰু 1-1.5 ঘণ্টা পিছত কোল্ড কফি আহি পাব যাতে তেখেতৰ শৰীৰটো ঠিকে থাকে কালিলৈ। আৰু কালি অসম চৰকাৰৰ হৈ আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ থাকিব। স্বামীক হেৰুৱাই এতিয়া শোকত বিহ্বল হৈ পৰিছে পত্নী। দূৰ দূৰণিৰ পৰা আহিছে গুণমুগ্ধ। নলবাৰী জিলাৰ কুমাৰীকাটাত জন্মগ্ৰহণ কৰা ৰামচৰণ ভৰালীৰ মৃত্যুৰ সময়ত বয়স আছিল 83 বছৰ। অসমৰ আটাইতকৈ বেছি নাম গোৱা শিল্পীগৰাকী আছিল ৰামচৰণ ভৰালী। সদৌ অসম নাগাৰা নাম সংঘৰ সভাপতিও আছিল ৰামচৰণ ভৰালী। নলবাৰী জিলাৰ গৌৰৱ আছিল ৰামচৰণ ভৰালী। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই সদৌ অসম নাগাৰা নাম সংঘই আজিৰ দিনটোত যিসকল পাঠক পাঠিকাৰ নাম আছিল সকলোবোৰ বাতিল কৰাৰ সিদ্ধান্ত লৈছে। নলবাৰী জিলাৰ গৌৰৱ আছিল ৰামচৰণ ভৰালী। সৰ্বৰসী শিল্পীগৰাকীৰ মৃত্যুত এতিয়া ভাগি পৰিছে অনুৰাগীসকল। ৰামচৰণ ভৰালীক প্ৰদান কৰা হৈছিল নাগাৰা নামৰ সূৰ্য উপাধি। ৰামচৰণ ভৰালীৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ এক বৃহৎ ক্ষতি।
শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।